মৃত্যু প্ৰকৃতিৰ নিয়ম যদিও আজি আমি প্ৰয়াত লেহবৰ ছাৰৰ মৃত্যুটো তামোলপুৰবাসীয়ে গ্ৰহণ কৰিব পৰা নাই। আজিও আমি তেখেতৰ উপস্থিতিটো আমি অনুভৱ কৰোঁ। সমাজত, সাংস্কৃতিক জগতত, শিক্ষা জগতত তেখেতৰ যি অৱদান আৰু তামোলপুৰখন এখন সুন্দৰ তামোলপুৰ গঢ়াৰ কাৰণে তেখেতৰ যি সপোন আছিলে, এই সপোনটো আমি আজিও অনুভৱ কৰোঁ। আৰু তেখেতৰ উপস্থিতি অনুভৱে আমাক কাম কৰি যোৱাৰ কাৰণে প্ৰেৰণা দিয়ে আৰু তেখেতৰ এই প্ৰেৰণা লৈয়ে আমি তামোলপুৰখন আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি আছোঁ। আৰু নিশ্চয় লেহবৰ ছাৰ আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ যি পৰিকল্পনা এইটো পৰৱৰ্তী সময়ত আমি কৰি যোৱাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। শেষত তেখেতৰ আজি এই মৃত্যু দিৱসত তেখেতৰ আত্মাৰ সৎগতি কামনা কৰাৰ লগতে তেখেতৰ পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰি আজি আমাৰ PPL তৰফৰ পৰা আজি তেখেতৰ তৃতীয় মৃত্যুবাৰ্ষিকী যিটো উদযাপন কৰিছে। ইয়াত মানে আমাৰ লোকেল যিবিলাক ইণ্ডিভিজুৱেল ইণ্টেলেকচুৱেল হয়, চিন্তাবিদ, সমাজকৰ্মী, সংগঠন, তেখেতসকলৰ এই কাৰ্যসূচীত মই যোগদান কৰিবলৈ সুযোগ পাইছোঁ। আজি অসমৰ এজন মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী জ্ঞানেশ্বৰ বৰুৱা ছাৰৰো আদ্যশ্ৰাদ্ধ ৰঙিয়াত হ'বলৈ গৈ আছে। ইয়াতে আহি মই তাতে যাম আৰু এই দুয়োটা প্ৰগ্ৰাম একেলগে থাকিবলৈ পাই মই নিজকে মানে বহুত ভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ লেহৰাম বড়ো তেখেতে যেতিয়া মৃত্যু হৈছিল, ক'ভিড কাল আছিল 2021 চনৰ আজিৰ দিনত, আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তেখেতক মই GMCৰ পৰা আৰম্ভ কৰি পেলাই এই তামোলপুৰলৈকে তেখেতৰ যি কৃত্য মানে যিটো সম্পন্ন কৰা হৈছে, সেই সময়লৈকে মই আছিলোঁ অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে। তেখেতৰ ব্যক্তি হিচাপে মই আগত লগ পোৱাৰ মানে সুযোগ পোৱা নাছিলোঁ। আৰু তেখেতে বিধায়ক হিচাপে কি কৰিলেহেঁতেন সেইটো জনাৰো আমি সুযোগ নাপালোঁ। কিন্তু তেখেতৰ বিষয়ে যিবোৰ কথা আমি জানিবলৈ পাইছোঁ, তেখেত এজন বিষয়া আছিলে, চৰকাৰী কৰ্মচাৰী আছিল। তেখেত কিন্তু তামোলপুৰটো লৈ পেলাই বহুতখিনি ডাঙৰ সপোন দেখিছিলে, পৰিকল্পনা কৰিছিল। সেই অনুযায়ী আজি BTC চিফ ডাঙৰীয়া তেখেতৰ সপোনবোৰক পূৰণ কৰিবৰ কাৰণে কিছুমান কাম তেখেতে কৰিবলৈ হাতত লৈছে। তো আজিৰ দিনত যদি আমি উচিত শ্ৰদ্ধাঞ্জলি দিব লাগে লেহৰাম বড়োক, তেখেতে কি ভাবিছিলে সেইটো পূৰণ কৰাটোৱে আমাৰ কৰ্তব্য হ'ব লাগে। এটা উন্নত তামোলপুৰ, আদৰ্শ তামোলপুৰ, আৰু শিক্ষাৰ পৰা স্বাস্থ্যৰ পৰা ৰাস্তা ঘাট, কমিউনিকেশ্যন বা স্কুল বা হস্পিটেল, সকলো দিশতে সামাজিকভাৱে হওক উন্নত কৰি পেলাই তামোলপুৰখন আদৰ্শ তামোলপুৰ গঢ়াটোৱে তেখেতৰ প্ৰতি এটা উচিত শ্ৰদ্ধাঞ্জলি হ'ব বুলি মই ভাবোঁ।